তেতিয়াহ'লে আগৰ ভিডিঅ'ত শিকিলোঁ কেনেকৈ ভিডিঅ' আপলোড কৰে আৰু কেনেকৈ ভিডিঅ' ডিলিট কৰে। আজি আমি শিকিম এণ্ড স্ক্ৰীনৰ বিষয়ে। আপোনালোকে দেখিছেই হয়তো যেতিয়া ভিডিঅ' এটা ইউটিউবত শেষ হয় তেতিয়া একদম শেষত 20 ছেকেণ্ডৰ বাবে 3-4খন থাম্বনেইল আহে, ভিডিঅ' ছাজেশ্যন আহে, য'ত ক্লিক কৰি আপুনি নতুন এটা ভিডিঅ' চাব পাৰে। সেই বস্তুটো কেনেকৈ দিয়ে আজি মই শিকাম। তাৰ কাৰণে আপুনি প্ৰথমতে কি কৰিব, ভিডিঅ' মেনেজাৰত যাব। এইটো ভিডিঅ' মেনেজাৰত মই আছোঁ। ধৰি লওক মোৰ এই প্ৰথম ভিডিঅ'টোত মই দিব বিচাৰিছোঁ এণ্ড স্ক্ৰীন। তাৰ কাৰণে এডিটত ক্লিক কৰক, এডিটত ক্লিক কৰিলোঁ। এইটো ভিডিঅ'ৰ সম্পূৰ্ণ ডিটেইলবিলাক আছে ইয়াত একদম ওপৰত চাব এণ্ড স্ক্ৰীন, ইয়াত আছে এণ্ড স্ক্ৰীন ওপৰত, তাত ক্লিক কৰক। এই আহিছে প্ৰমোট ইয়ৰ কণ্টেণ্ট অন মোবাইল এণ্ড ডেস্কটপ, মানে নিজৰ ভিডিঅ'বিলাক প্ৰমোট কৰিব পাৰি ইয়াৰ নিচিনাকৈ। এই লাষ্টত এনেকৈ আহিব, মোবাইলটো এনেকৈ আহিব লাষ্টত, নিজৰ অন্যবিলাক ভিডিঅ'। এতিয়া বুজি পালোঁ সেইকাৰণে আণ্ডাৰষ্টুড কৰি দিলোঁ মই, এইবিলাক কাটি দিছোঁ। এতিয়া কি হ'ল, এইখন লাষ্ট এণ্ড স্ক্ৰীন, মানে মোৰ প্ৰতিটো ভিডিঅ'ৰ লাষ্টত মই 20 ছেকেণ্ডকৈ এৰি গৈছোঁ যাতে মই ইয়াত এণ্ড স্ক্ৰীন ইউজ কৰিব পাৰোঁ। এণ্ড স্ক্ৰীন সদায় 20 ছেকেণ্ডৰ কাৰণে থাকে। এতিয়া কি কৰিব, এড এলিমেণ্টত ক্লিক কৰিব। ইয়াৰ পৰা আপোনাক কি লাগে, ভিডিঅ' প্লেলিষ্ট, ছাবস্ক্ৰাইব আপুনি ইয়াত দিব পাৰিব। ধৰি লওক প্ৰথমতে ছাবস্ক্ৰাইবটোকে দিছোঁ, এইটো হ'ল ছাবস্ক্ৰাইব। ইয়াত মোৰ আকৌ ফটো নাই দিয়া কাৰণে অহা নাই অহা। এতিয়া ভিডিঅ' দিম, ভিডিঅ' অৰ প্লেলিষ্ট। এতিয়া মই চুজ এ ভিডিঅ' অৰ প্লেলিষ্ট ইয়াত ছিলেক্ট কৰিম। এইখিনি মোৰ ভিডিঅ'খিনি যিখিনি আপলোড কৰিছিলোঁ মই, এইখিনি ভিডিঅ'। এতিয়া মই কোনটো ভিডিঅ' দিম, এনেকুৱা এটা ভিডিঅ' দিব লাগে যিটো মানে ৰিলেটেড। মই কৈছিলোঁ নতুন একাউণ্ট কেনেকৈ খুলিব পাৰি, এই ভিডিঅ'টোত কৈছিলোঁ। সেইকাৰণে মই এতিয়া এইটো প্ৰথমে ভিডিঅ' দিওঁ, জিমেইল কেনেকৈ খুলিব পাৰি, এইটো মই ইয়াত দিলোঁ, এইটো ইয়াত দিছোঁ। আৰু এটা দিম কেনেকৈ চুজ ভিডিঅ' কৰিলোঁ ইয়াৰ পৰা, কেনেকৈ ইউটিউবৰ চেনেল খুলিব পাৰি, এইটো ক্ৰিয়েট এলিমেণ্ট কৰিলোঁ, এটা আনি ইয়াত দিলোঁ। এতিয়া কি হ'ব, মানে যেতিয়া ভিডিঅ'টো শেষ হ'ব তেতিয়া মানুহবিলাকে, ভিউৱাৰবিলাকে এনেকুৱা স্ক্ৰীণখন দেখি পাব। তেতিয়া মানুহে যিটো ভিডিঅ' চাবলৈ মন আছে ইয়াত ক্লিক কৰিলে চাব পাৰিব, আৰু ইয়াত ক্লিক কৰিলে ছাবস্ক্ৰাইব কৰিব পাৰিব। প্ৰিভিউ আছে ওপৰত, কেনেকৈ চাব পাৰি, কেনেকুৱা লাগিব। এয়া ভিডিঅ'টো শেষ হ'ল, শেষ হোৱাৰ পিছতে এনেকৈ আহিছে। তেতিয়াহ'লে আপুনি বুজি পালে কেনেকৈ এণ্ড স্ক্ৰীন ইউজ কৰে। এতিয়া ওপৰত ছেভ আছে, ছেভ কৰক। এটা কথা কিন্তু, আপুনি 4টাতকৈ বেছি ভিডিঅ' ইয়াত প্ৰমোট কৰিব নোৱাৰিব। তেতিয়াহ'লে এণ্ড স্ক্ৰীন এড কৰা হৈ গ'ল। যেতিয়া এই ভিডিঅ'টো কোনো ভিউৱাৰে চাব, শেষ হ'বৰ সময়ত লাষ্টত 2টা ভিডিঅ' দেখি পাব। যিকোনো এটা ভিডিঅ'ত ক্লিক কৰি তেওঁ এইটো ভিডিঅ' চাব পাৰিব। তেনেকৈ নিজৰ ভিডিঅ'বিলাক প্ৰমোট কৰা হয়। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।